এয়া হৈছে চুলি হৰা সমস্যা তৎক্ষণাত নাইকিয়া কৰিব পৰা এটি ঘৰুৱা বিধান যেটো নেকি আপোনাৰ চুলিখিনি হৰা একেবাৰে বন্ধ কৰি দিব আৰু লগতে আপোনাৰ চুলিখিনি ইমান বেছি পৰিমাণে গজিব আৰু লগতে চুলিৰ গুৰিটো বহুত বেছি পৰিমাণে শক্তিশালী হৈ পৰাৰ কাৰণে আপোনাৰ চুলিখিনি বহুত বেছি দীঘল হৈ যাব একেবাৰে কম সময়তে আৰু যদি আপুনি কম বয়সতে টপা হ'বলৈ আৰম্ভ কৰিছে কম বয়সতে চুলি হৰি যোৱাৰ কাৰণে আপোনাক বহুত বেছি পৰিমাণে বয়সস্থ যেন দেখা গৈছে নাইবা চুলিখিনি কমি যোৱাৰ কাৰণে আপুনি চুলিৰ কোনো ধৰণৰ ষ্টাইল কৰিব পৰা নাই বা কবালে যাওঁতে আপুনি অকনমান হীনমন্যতাত ভোগে তেতিয়া হলেও আপুনি এই বিধানটো কৰি চাব পাৰে বলক তেতিয়া হলে ভিডিওটিৰ মাজলৈ আগবাঢ়ি গৈ থাকো আজি মই যি দুটা বস্তুৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো হেকেটা বস্তু আমাৰ পাকঘৰত অতি সহজতে উপলব্ধ হয় আৰু প্ৰত্যেক গৰাকী গৃহিণীয়ে হে বস্তুকিটা ক্ৰয় কৰিব পাৰে বা প্ৰত্যেক গৰাকী গৃহিণীয়ে হে বস্তুকিটা যোগাৰ কৰি ল'ব পৰা এটা বস্তু যেটো নেকি আমাৰ চুলিত বহুত বেছি পৰিমাণে ধুনিয়া কাম কৰে আৰু যদি ভাল লাগে আপোনাৰ প্ৰফাইলত ভিডিওটি শেয়াৰ কৰি থৈ দিব কেতিয়াবা আপুনিও আপোনাৰ চুলিখিনি এনেকৈ যত্ন লৈ চাব মাত্ৰ এমাহ কৰি চাওক আপুনি ফল নিজে নিজে পাব আৰু কমেন্টৰ জৰিয়তে ক'বলৈ নাপাহৰিব প্ৰথমতে লাগিব আমাক এল'ভেৰাৰ পাত এল'ভেৰাৰ পাতখিনি আপুনি 1 ঘণ্টা মান কাটি পেলাই থৈ দিব যাতে তাৰ হালধীয়া অংশটো নাইকিয়া হৈ যায় তাৰ পিছতে দিব লাগিব ইয়া পিয়াজ আৰু এল'ভেৰাৰ পাতখিলা ধুনিয়াকৈ ধুই তাৰ কাইটবোৰ আঁতৰাই লৈ পেলাই মই মিক্সিত পিয়াজ আৰু এল'ভেৰা লগতে পিচি লৈছো আৰু এতিয়া এখন কাপোৰ পাৰি দিছো এটা বাটিত আৰু এনেকৈ গুটে মই পেষ্টটো কাপোৰখনত বাকি দিছো এনেকুৱা কৰিলে কি হয় তাৰ পৰা গুটে ৰসখিনি উলাই যায় ধুনিয়াকৈ আৰু আমাৰ চুলিৰ গুৰিত খুব ধুনিয়াকৈ আমি লগাই দিব পাৰো নহলে নেসেকাকৈও লগাব পাৰি কিন্তু কি হয় ইয়াৰ যিবোৰ হেবোৰে আমাৰ চুলিৰ গুৰিত অকনমান লগাওতে মানে অসুবিধাৰ সৃষ্টি কৰে হে কাৰণে এনেকৈ অকনমান সেকি ললে ভাল কাপোৰ বুলিয়ে নহয় আপোনালোকে সেকনি লৈ পেলাইও সেকি লব পাৰে যদি আপোনাৰ চুলি হৰা সমস্যা আছে আৰু যদি আপোনাৰ চুলিখিনি নগজে নাবাহে বা আপোনাৰ চুলিখিনি যদি বহুত বেছি পৰিমাণে ৰাফ আপোনাৰ চুলিখিনি যদি মাজতে সিগি যায় কুটুঙি হয় তেতিয়া হলে আপোনাৰ প্ৰফাইলত ভিডিওটি শেয়াৰ কৰি থৈ দিব আৰু আপুনি সপ্তাহত দুবাৰ ব্যৱহাৰ কৰি চাব মই কিন্তু ভাল ফল লাভ কৰিছো হে কাৰণেহে আপোনাক দেখুৱাইছো আৰু মই কোনো সৌন্দৰ্য বিশেষজ্ঞ নহয় মই যেটো ঘহি ভাল ফল লাভ কৰো হেতুহে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰো এতিয়া আপুনি এডখৰ কপাহ লব পাৰে নহলে এনেকৈ এডখৰ কটন কাপোৰ লৈছো মই কটন কাপোৰ ডখৰ হে ৰখটো জুবিয়াই মই ধুনিয়াকৈ গুটে চুলিৰ গুৰিত লগাইছো আৰু 5 মিনিট মান সময় এনেকৈ মালিশ কৰি হুকাবলৈ এৰি দিছো যেতিয়া হুকাই আহিব তেতিয়া মই নৰমেল পানীৰে ধুই দিম আৰু মই আজি কোনো ধৰণৰ শ্যাম্পু নকৰো আজি ৰাতিকৈ মই তেল হানি থম তেল হানিলে আমাৰ চুলিৰ কাৰণে বহুত বেছি ভালে হয় তেল হানি পেলাই মই পিছদিনাখন মানে কালি লৈ শ্যাম্পু কৰিম এনেকুৱা ধৰণৰ হৰু ভিডিওবোৰ লৈ মই মনমি আকৌ আহিম আপোনালোকৰ মাজলৈ যদি ভাল লাগে প্ৰফাইলটো ফলো কৰি থৈ যাব ধন্যবাদ